নাম আপোনাৰ? অনিমা হাজৰিকা। কি হৈছিলে কেনেকৈ? এই বাঁহৰ বাৰ ভাঙিলতে তাৰপিছতে মই এই চোৰাঘৰৰ বিচনালৈ গ'লোঁ। যাওঁতে এইখন ভাঙিলে, ভাঙি পেলাই আকৌ সেই তাত পেট পেলাই পৰি থাকোঁতে মোক মাৰিবলৈ নাপালে ধৰিবা। পেট পেলাই আহিলোঁ। যদি থিয় হোৱাহেঁতেন খাৰা হোৱাহেঁতেন মোক পূৰা পালেহেঁতেন। আকৌ দৌৰি গৈ পেলাই লোকৰ মানুহৰ ঘৰত জগাইছোগৈ। আপুনি ৰাতি ক'ত থাকিব আজি? উপায়টো নাই, ইয়াতে আৰু আগফালে য'তে বিচনা তলে পৰি থাকিব লাগিব, উপায়টোতো নাই। আপোনাৰ দুইখন বিচনাই ভাঙিলে মানে? আপোনাৰ কোন আছে ঘৰত? মোৰ ছোৱালী এজনী। ইয়াত কোন থাকে? আপুনি অকল। ছোৱালীজনীও এতিয়া আঁতৰতহে থাকে, সৌ কলিকতাত। আহিব নোৱাৰে ন, ঘপহ কৰে। এতিয়া বন বিভাগক খবৰ দিছিলে আপুনি? কি ক'লে তেওঁ? হয়, মোক কৈছে হেৰি আপুনি কেশৱ মহন্তক ক'বগৈ। মই কি বুলি কম, মই সেইবিলাক আওভাই একো নাজানো। অকণমান ছোৱালীজনী এজনী চালাক চতুৰ, মই এইবিলাক একো নাজানো নহয়। আপুনি কি কৰিছে? হাজিৰা কৰি ডেইলি। এতিয়া তাকো হাজিৰা কৰিব নোৱাৰা হ'লো। 4 বছৰ পৰিল, কঁকাল ভাগিল, ভৰি ভাগিল। এই ছোৱালীজনীৰ ওপৰতে নিৰ্ভৰ কৰি খাই আছো। হাতী সদায় আহে? হয়, সদায় আহে। আজি এওঁলোকৰ ইফালে বেৰখন ভাঙিলে, বিচনা ভাঙিলে, ঘৰ ভাঙিলে, কাপোৰ কানি সেই বাহিৰলৈ লৈ গৈছে। এতিয়া তেওঁ আজি থাকিব ক'ত? এতিয়া কোনোমতে বাচিছে। ওচৰৰ মানুহৰ ঘৰত দৌৰি গৈ পেলাই গৈছে ৰাতি 12:30টাত। তেওঁ উঠি আহি চালে, সি ফৰ্চ আহিলে। আহি এতিয়া ৰাতি চাই গ'ল ফৰ্চ, এতিয়ালৈকে ফৰ্চ অহাই নাই। ফৰ্চই কৈছে বোলে কেশৱ মহন্তৰ ঘৰলৈ যাবলৈ। কেশৱ মহন্তৰ ঘৰলৈ মানুহজনী যাব কেনেকৈ? এইটো ঘৰ এৰি ইপিনে বান্দৰৰ ওপৰত। আজি মানুহজন থকা জেগাও নাই? থকা জেগাও নাই, এতিয়া ক'ত থাকিব? হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।